গুৱাহাটীৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব ভাষাৰ ওজাৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত স্থাপন কৰা হ'ব ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটি ব্ৰঞ্জেৰে নিৰ্মিত পূৰ্ণাবয়ব প্ৰতিমূৰ্তি। বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ জ্যোতি বাটচৰাৰ কাষতে স্থাপন কৰা হ'ব প্ৰতিমূৰ্তিভাগ। ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে আগবঢ়োৱা প্ৰস্তাৱত ইতিমধ্যে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদেও অনুমোদন জনাইছে। সেই মৰ্মে বৃহস্পতিবাৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হৈ স্থান পৰিদৰ্শনৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনাও কৰে। উজনিৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এটি প্ৰতিমূৰ্তি। বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰাৰ নিচেই কাষতেই এই স্থানতে স্থাপন কৰা হ'ব ভাষাৰ ওজাগৰাকীৰ প্ৰতিমূৰ্তি। উল্লেখ্য ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ ইন্দিৰামিৰি প্ৰেক্ষাগৃহত এখন চমু সভাও অনুষ্ঠিত হয়। উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা আৰু পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালৰ উপস্থিতিত উক্ত সভাতেই জয়ন্ত বৰুৱাক সাংবাদিকতা আৰু অসমীয়া সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা সভাতেই হেমকোষৰ ব্ৰেইল সংস্কৰণৰ প্ৰসংগও উল্লেখ কৰে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই। বাইলিংগুৱেল ব্ৰেইল ডিক্সনাৰী হিচাপে স্বীকৃতি প্ৰদান কৰিলে আৰু সেই স্বীকৃতিয়ে আজি বিশ্ব দৰবাৰত অসমীয়া ভাষাটো এটা জেগাত গৈ স্থাপিত আৰু এইটোৱেই আমাৰ বাবে এটা সন্তোষৰ বাৰ্তা। আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এইবাবে যে সেইজনা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱৰ এটা পূৰ্ণবয় ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰিছোঁ। তাৰ বাবে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়া আৰু পঞ্জীয়ক পৰমানন্দ সোণোৱাল ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে বিশ্ববিদ্যালয় চৌহদত ভাষাৰ ওজাৰ প্ৰতিমূৰ্তি স্থাপন কৰিব বিচৰা কাৰ্যত গভীৰ সন্তুষ্টি আৰু কৃতজ্ঞতা প্ৰকাশ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই। আমি আচলতে সুখী হৈছোঁ কাৰণ ভাষাৰ ওজা যিজন ব্যক্তিয়ে 19 শতিকাৰ শেষৰ ফালে অসমৰ ভাষাৰ সংকটৰ সময়ত তেখেতৰ হেমকোষ অভিধান, আমাৰ অসমীয়া অভিধান বুলিলে আমি হেমকোষৰ কথাহে আমাৰ মনলৈ আহে, বেলেগ একো কথাই মনলৈ নাহে সাধাৰণতে। গতিকে তাৰ প্ৰণেতা আছিল আৰু তাৰ পাছতে তাৰ এটা বেইলি সংস্কৰণো ইতিমধ্যে প্ৰকাশ কৰা হৈছে। আৰু সেইজনা মহান ব্যক্তি যিজনে অকল হেমকোষেই নহয়, অসমীয়া ব্যাকৰণ, অসমীয়া ল'ৰাৰ ব্যাকৰণ, তাৰ উপৰিও কানিয়া কীৰ্তন বুলি এখন গ্ৰন্থ ৰচনা কৰিছিল, যাৰ যোগেদি আমাৰ অসমীয়া মানুহ যিখিনি কানি খাবলৈ বৰ আগ্ৰহ হৈছিল সেইখিনিক কেনেকৈ এৰুৱাব পাৰি সেই কথাখিনি যত্ন কৰিছিলে। তেনে এজন ব্যক্তি আজি হেমচন্দ্ৰ বৰুৱা আমাৰ মাজত আচলতে কৰ্মৰ সূত্ৰে এজন থাকিবলগীয়া ব্যক্তি। সেইকাৰণেই তেখেতৰ এটা প্ৰতিমূৰ্তি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো খুবেই প্ৰয়োজনীয় যে হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া জাতিৰ প্ৰতি অৱদান কি আছিল। ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট, प्रतिदिन टाइम। सबको अपना के रखता है अपनी हर धड़कन में। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।